কঠোৰ সাধনা জ্ঞান আৰু পৰিশ্ৰমৰ ফলত তামোলপুৰৰ উত্তৰাঞ্চলৰ তিনিগৰাকী যুৱতীয়ে কৰি আনিছে এক গৌৰৱ আৰু সুখবৰ। আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ বৃহত্তৰ কাউলী অঞ্চলত। আৰু শেহতীয়াকৈ এই অঞ্চলটোৰ পৰা যথেষ্ট সংখ্যক যুৱকে ভাৰতীয় সেনাবাহিনীৰ লগতে বিভিন্ন যিসমূহ CISF বা CRPF SSBৰ দৰে যিসমূহ স্থান আছে এই স্থানসমূহত তেওঁলোকে আত্মপ্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে। আৰু শেহতীয়াকৈ আন তিনিগৰাকী যুৱতীয়ে এই অঞ্চলটোৰ পৰা যথেষ্ট কষ্টৰে অনুশীলন কৰাৰ অন্তত তেওঁলোকে বৰ্তমান এই যিসমূহ পৰীক্ষা আছিলে বা তেওঁলোকৰ যিসমূহ অনুশীলন আছিলে এই অনুশীলনসমূহ পাৰ কৰি তেওঁলোকে বৰ্তমান CISF CRPFৰ দৰে যি স্থান সেই স্থানত তেওঁলোকে নিজকে আত্মপ্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ সৈতে এই মুহূৰ্তত এই তিনিগৰাকী যুৱতী আমাৰ সৈতে আছে। আমি তেওঁলোকৰ সৈতে কথা পাতিম যে তেওঁলোকে কি ধৰণে কঠোৰ এই অঞ্চলটোত তেওঁলোকে অনুশীলন কৰিছিলে কিদৰে আৰু বৰ্তমান তেওঁলোকে কি স্থানত তেওঁলোকে আত্মনিয়োগ কৰিবলৈ সক্ষম হৈছে। মই প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ। আপোনাৰ নামটো কি আৰু আপুনি কি স্থানত লাভ কৰে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী নয়নমণি দাস। মই 2025 SSC GDৰ পৰা CRPF ত চিলেক্ট হোৱাত সফল হৈছোঁ। কেনেকুৱা আপুনি যিটো অঞ্চলৰ পৰা চিলেকশ্যন হৈছে আমি জানিছোঁ এই অঞ্চলটোত শেহতীয়াকৈ যথেষ্ট সংখ্যক যুৱক যুৱতীয়ে কিন্তু আচলতে দেশ মাতৃৰ বাবে তেওঁলোকে আগবাঢ়ি আহিছে। আপুনিও এগৰাকী যুৱতী, গতিকে বিশেষকৈ যুৱতীৰ ক্ষেত্ৰত কি ধৰণৰ আপোনালোক অসুবিধা বা কি ধৰণৰ আগবাঢ়ি গৈছিল? হয়, আমাৰ বাবে ইমান সহজ নাছিল, কিন্তু তথাপিও আমি হাৰ মানা নাই, গিভ আপ কৰা নাই। আমি আহিছোঁ, আমি ৰাতিপুৱা তিনিজনী বান্ধৱী একেলগতে প্ৰেক্টিছ কৰিছোঁ। 3 বছৰৰ কষ্টৰ ফলাফল আমাৰ। তো আমাৰ এইটো বহুতো ভিতৰুৱা অঞ্চল হয়। ইয়াতে বহুতো সমস্যা পাইছোঁ আমি। যেনেকুৱা হাতীৰ বাবে আমি ৰানিং কৰিব পৰা নাই, কেতিয়াবা বহুত ধৰণৰ সমস্যা পাইছোঁ আমি। আপোনালোকে একেলগে তিনিগৰাকী বান্ধৱী? হয়, আমি তিনিগৰাকী একেলগৰ বান্ধৱী। একেলগতে আমি চেষ্টা কৰিছিলোঁ। আমি দেখিছোঁ এই সময়ছোৱাত যিসকল বিশেষকৈ যুৱতীসকল আছে তেওঁলোকে কিন্তু আগবাঢ়ি আহিব নিবিচাৰে। বিশেষকৈ এনেধৰণৰ যিসমূহ দেশ মাতৃৰ বাবেই হওক বা ভাৰতীয় সেনাবাহিনী তেওঁলোকে যথেষ্ট এই বিষয়টোক চিন্তা বুলি ভাবে। কিন্তু আপোনালোকে এই সময়ছোৱাত আগবাঢ়ি আহিছে। তাতকৈ ডাঙৰ কথাটো হৈছে যিসমূহ অঞ্চলৰ পৰা আপোনালোকে আগবাঢ়ি আহিছে এই ক্ষেত্ৰত যিসকল আন যুৱতীসকল আছে তেওঁলোকে কি আহ্বান জনাব? মই জনাব খোজোঁ যে সকলোৱে ওলাই আহক, আমাৰ দৰে সকলোৱে সমস্যাবিলাক পাৰ কৰি পেলাই নিজৰ যোনটো সপোন পূৰণ কৰক, দেশৰ বাবে কাম কৰক, সেইটোৱে বিচাৰোঁ আমি। আপুনি কিন্তু অত্যন্ত এটা ভিতৰুৱা এটা অঞ্চল, এটা প্ৰান্তীয় অঞ্চল, গতিকে এনেধৰণৰ অঞ্চলৰ পৰা এই সময়ছোৱাত আপোনালোকে বিশেষকৈ যুৱতী হৈও যে আগবাঢ়ি আহিছে এই ক্ষেত্ৰত কি ক'ব? হয়, আমি SSC GDৰ পৰা চিলেকশ্যন হৈ পেলাই খুবেই আনন্দ পাইছোঁ। আমি তিনিজনী বান্ধৱী একেলগতে আমি পৰিশ্ৰম কৰিছিলোঁ। 3 বছৰৰ ফলাফল আমি ভাল ফলাফল পাইছোঁ। আৰু লগতে আমাৰ ঘৰৰ মানুহ, বিশেষকৈ মোৰ মামা, আইতা, ককাই, দেউতাসকলক বহুত ধন্যবাদ। কাৰণ তেওঁলোকৰ ছাপৰ্টৰ বাবে আজি আমি ইমানখিনি, বিশেষকৈ মই ইমানখিনি কৰিব পাৰিছোঁ। অনুশীলন আন এগৰাকী যুৱতী আছে, আপোনাৰ নামটো কি আৰু আপুনি কি লাভ কৰিছে? নমস্কাৰ, মোৰ নাম বিজয় বৈশ্য। মই 2025 চনৰ SSC GDত CRPFত স্থান লাভ কৰিছোঁ। আপুনি মাত্ৰ কেৱল ইয়াত অনুশীলন কৰি আছিলে নে নিজকে আন কিবা এই সময়ছোৱাত কিবা কাম কাজ কৰি আছিলে? হয়, মই নিজকে অনুশীলন কৰি আছিলোঁ। মই ডিগ্ৰী পঢ়ি আছিলোঁ, লগতে ৰানিঙো কৰিছোঁ আৰু এক্সামৰ কাৰণে পঢ়িছোঁ। আৰু এখন আমাৰ ইয়াতে কাউলী এখন জাতীয় বিদ্যালয়ত মই কামো কৰি আছিলোঁ। কেনেকুৱা অনুভৱ আজি আপোনালোকে এটা সময়ত যি সময়ত একেলগে আপোনালোকে অনুশীলন কৰিছিলে তিনিগৰাকী বান্ধৱী, আজি তিনিগৰাকী বান্ধৱীৰ আপোনালোকৰ বেলেগ ঠিকনা হ'ব, নতুন স্থান হ'ব, গতিকে এই সময়ছোৱাত অনুভৱখিনি কেনেকুৱা? ভালে, এতিয়া দুখো আছে। একেলগে ৰানিং কৰিছোঁ, চবেই 3 বছৰ একেলগত আমি আছিলোঁ আৰু একেলগে কষ্টও কৰিছোঁ। কষ্টৰ ফল আজি আমি পাইছোঁ আৰু বেয়াও লাগি আছে। এতিয়া একেলগে থাকিব নোৱাৰিম আৰু কাৰ ক'ত পষ্টিং হ'ব, আৰু এতিয়া আৰু আহিলেহে লগ পাম, সেনেকুৱা ধৰণৰ দুখ। কেনেকুৱা আছিলে আপোনাৰ যিখন গাঁও, আগতে কোনোবা যুৱতীয়ে স্থান লাভ কৰিছিলে? নহয়, তেনেকুৱা আমাৰ গাঁৱত কোনেও চৰকাৰী চাকৰিত আগলৈকে পোৱা নাছিল। চৰকাৰী চাকৰিয়ালে পোৱা নাই? নাই, চৰকাৰী চাকৰি বা আন কিবা সৈতে একো লগতে জড়িত নাই। মই এখন ক'ব গ'লে কাউলীৰ একেবাৰে পিছপৰা অঞ্চল, 1 নং কাউলীৰ হয়। তাৰে ল'ৰা ছোৱালী যিবোৰ আছে তাহাঁতৰ মনত এটা ভয় আছে যে চৰকাৰী চাকৰি চবেই নাপায়, ভাগ্য লাগে, বহুতো বেয়া ধৰণৰ কথা ট্ৰলো কৰিছিল। কিন্তু মই সেইবোৰ গুৰুত্ব দিয়া নাই, কাৰণ কি জীৱনত কিবা হ'ব লাগিলে কিবাতো এৰিবই লাগিব। সেইকাৰণে মই ভাবিছোঁ বেয়া ক'ব কওক, কিন্তু
মোৰ লক্ষ্য যিটো আছে মোৰ সেইটোত যাবই লাগিব। মোৰ মা দেউতা আছে, ভাইটি আছে, তাহাঁতক মোক চাব লাগিব। মই এখন ছোৱালী হৈ এইটো দেখাব খুজিছোঁ যে ল'ৰাতকৈও ছোৱালী কম নহয়, বা মই আন ছোৱালী যিবোৰ আছে বিশেষকৈ ছোৱালীসকলক মই ক'ব খোজোঁ যে কেতিয়াও পিছ পৰি থাকিব নালাগে। সমাজে কি কয়, বেলেগে কি কয়, সেইবোৰ আমি শুনিব নালাগে। আমি আজি যেতিয়া আমি ষ্ট্ৰাগল কৰি থাকোঁ তেতিয়া সমাজে আমাক বহুত কিবা কিবি কয়, নোৱাৰে বা নোৱাৰিবি, কিয় গৈছা, কিবা কিবি বহুত কিবা কিবি কয়। কিন্তু মোকো কৈছে, মই সেইবোৰ পাৰ কৰি আহিছোঁ। এতিয়া যেনেকুৱা ময়ে প্ৰমাণ পাইছোঁ, থকা হয় তেতিয়া মানুহে বহুত কথা বনায়, আৰু বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত বহুত বনায়। তো সেইখিনি কথা কিন্তু আজি আপুনি যিটো স্থান লাভ কৰিছে ইয়াৰ পিছত এতিয়া কি কৈছে মানুহবিলাকে, এতিয়া ভাল কৈছে? এতিয়া মানুহবোৰে এইটোও কৈছোঁ মই, যেতিয়া নেকি মানুহবোৰে ছাকচেছ নোহোৱালৈকে যিবোৰ মানুহে বেয়াকৈ কয় সেই মানুহখিনি আজি হয় তোৰ ওপৰত ভৰসা আছিল, তই পাৰিবি। ঠিক আছে, মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী যুৱতী আমাৰ সৈতে আছে। আপোনাৰ নামটো কি? আৰু নমস্কাৰ, মোৰ নাম মাম্পী কল। মই SSC GDৰ পৰা CISFত চিলেক্টেড হৈছোঁ। CISFত পাইছে। আপোনাক অভিনন্দন জনাইছোঁ। গোটেই আপোনালোকে যিটো অনুশীলন, যিটো পৰিক্ৰমা কেনেধৰণে আপোনালোকে কৰিছিল বা কিমান ঘণ্টালৈকে আপোনালোকে অনুশীলনত কৰিছিলে? আমি মানে 3 বছৰ ধৰি চেষ্টা কৰি আছোঁ, আৰু ৰাতিপুৱা আমি 4টামান বজাত উঠি আহি চবে 3জন একেলগে হৈ মানে কেনেকৈ ৰানিং কৰিম সেইটো মানে টাইমটো মিলাই পেলাই তাৰপিছত একেলগে আমি 3 ৰানিং কৰিছিলোঁ। ক'ত কৰিছিলে আপোনালোকে ৰানিং? এইখন ফিল্ডতে? এইখন ফিল্ডতে, আৰু ৰাস্তাটো কৰিছিলোঁ। যেতিয়া আমাক কৈছে যে ৰাস্তাত হ'ব, ৰানিংটো ৰোডত হ'ব, তেতিয়া আমি ৰোডত কৰিছিলোঁ। এই অঞ্চলটোৰ পৰা একেলগে এনেধৰণৰ 3গৰাকী যুৱতী আপোনালোকে প্ৰথমবাৰৰ বাবে এনেকৈ পাইছে। ইয়াৰ পূৰ্বে যথেষ্ট সংখ্যক আমি উল্লেখ কৰিছোঁ যে যুৱকে আচলতে ভাৰতীয় সেনাবাহিনীত ইতিমধ্যে তেওঁলোকে জড়িত হৈ আছে। আপোনালোকে নতুনকৈ এই জড়িত হৈ পৰিছে, গতিকে অনুভৱটো কেনেকুৱা? অনুভৱটো বৰ ভাল লাগিছে যে আগতে যিবিলাকে পাইছে, নোপোৱা নহয়, যিহেতু গোটেই ল'ৰাবিলাকে পাইছে, আমি এতিয়া 3জন কষ্ট কৰি ছোৱালী পাইছোঁ। আমি এতিয়া সকলোৱে কৈ আছে যে সিহঁতে কৰিব পাৰিব বুলি। আগতে সেইবিলাক কোৱা নাছিল যে নোৱাৰিব বুলি, যে ছোৱালী কি হৈছে, ছোৱালী মানে বিয়া দিব, ঘৰত কাম কৰিব, এইটো। আৰু মই বহুত ট্ৰল হৈছোঁ, যিবিলাক আমি সৰু ড্ৰেছ পিন্ধি ৰানিং কৰিব লাগিছে, পেণ্ট পিন্ধি, সকলোৱে কৈছে যে সিহঁত পিন্ধি ল'ৰাহঁতৰ লগত ৰানিং কৰে। কিন্তু আমাক ল'ৰাহঁতে বহুত হেল্প কৰিছে, যিহঁতে পইণ্টৰ কাৰণে পোৱা নাই বা 1 নম্বৰৰ কাৰণে পোৱা নাই, কিন্তু সিহঁতে আমাক বহুত হেল্প কৰিছে যে তোমালোকে আহা আমাৰ লগত ৰানিং কৰা। আমি 3 একেলগে ৰানিং কৰিছোঁ সিহঁতৰ লগত মিলি পেলাই। এতিয়া আমি ছাকচেছ হৈছোঁ। আৰু ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে এটা কথা বাৰম্বাৰ উল্লেখ কৰিছে যে তেওঁলোকে যথেষ্ট এই সময়ছোৱাত ট্ৰলৰ সন্মুখীন হ'ব লগা হৈছে, আৰু শেহতীয়াকৈ তেওঁলোকে বৰ্তমান যিদৰে নিজকে সাজু কৰি তুলিছে, হয়তো কিছুদিন পিছতে তেওঁলোকে ইতিমধ্যে প্ৰশিক্ষণৰ অন্তত তেওঁলোকে দেশ মাতৃৰ সেৱাৰ বাবে তেওঁলোকে আগবাঢ়ি যাব, আৰু তেওঁলোকে কঠোৰ অনুশীলনৰ অন্তত তেওঁলোকে গাঁৱতে তেওঁলোকে এইসমূহ পৰিশ্ৰমসমূহ কৰিছিলে, আৰু বৰ্তমান তেওঁলোকে 3গৰাকী তেওঁলোকে বান্ধৱী, আৰু 3গৰাকী বান্ধৱীয়ে বৰ্তমানৰ ঠিকনা বেলেগ বেলেগ হ'ব। কিন্তু এই অঞ্চলটোৰ পৰা বিভিন্ন সময়ত আমি দেখিছোঁ যথেষ্ট সংখ্যক যুৱকে পূৰ্বেও তেওঁলোকে ভাৰতীয় সেনাৰ লগতে বিভিন্ন স্থানসমূহত তেওঁলোকে ইতিমধ্যে জড়িত হৈ পৰিছিলে। আৰু নতুনকৈ এই যি 3গৰাকী যুৱতীৰ এই যি খবৰে কিন্তু বৃহত্তৰ অঞ্চলটোত কেৱল গৌৰৱ নহয়, এই অঞ্চলটোত এক সুনাম আৰু স্বাভিমান কঢ়িয়াই আনিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।